এপাকৰ অৱস্থাটো চাওক এইটো দুষ্ট চাওক আপোনাৰ বেছি ৰখা লগা আপোনাৰ সেই কাহিনীটো আহিবলগীয়া হেল্ল' ভালনে গুড মৰ্ণিং মুনুৱে ৰাতিপুৱাই চাহ একাপ দিছে খাওঁ অৱশ্যে ৰাতিপুৱা কিন্তু মই লাল চাহ কাপেই খাম এতিয়া কালি থকা কেক কিন্তু মোৰ কাৰণে নহয় মই এতিয়া নাখাওঁ মই খাম স্কুলৰ পৰা আহি আমাৰ বৈষ্ণৱ বেটা এতিয়ালৈকে উঠাই নাই চেংনাং উঠিলে মাকে ধুৱাই পখলাই দিছে মই চাহকাপ খাই এতিয়া যাব লাগে স্কুল আৰু আমাৰ এওঁ সেইয়া পদূলিলৈ সৰা পোছা কৰিলে মই আগতে আপোনালোকক কৈছিলোঁ যে আমি যিমানেই সাৰি মেলি থাকিলেও তেওঁ সৰাৰ নিচিনা নহয় তেওঁ একদম ক্লিন কৰি সাৰি দিব পদূলিলৈকে ৰ'দ যেতিয়া দি আছিলে ইমান বেছি আমনি লাগিছিলে ইমান উৎকট গৰম যাৰ কাৰণে ৰাতিপুৱা স্কুল দিবলৈ প্ৰশাসনে বাধ্য হৈ গ'ল কিন্তু এতিয়া যে বৰষুণ দিলে একেৰাহে ইমান বৰষুণ এতিয়া ইফালেও যাব নোৱাৰি সিফালেও যাব নোৱাৰি একদম বতৰ গেলা সবফালে বোকা হৈ পৰিছে বাৰু আপোনালোকৰ খা খবৰবোৰ জনাব আপোনালোক চাগে সকলো ভালে আছে সকলো ভালে থাকক আৰু স্বাগতম জনাইছোঁ ৰশ্মিকৰ এটি নতুন ভিডিঅ'লৈ গুড মৰ্ণিং হাৰ পাই গ'লা মই মাতটো শুনিহে গম পাইছোঁ তুমি উঠিলা বুলি মই স্কুল যাবলৈ ল'লোঁ নহয় হাঁহিছোৱা তুমি শুই থাকা মই যাওঁ দেই আহি পেলাই লগ পাম দেহা মুনু উঠি অহাৰ লগে লগে কণমানিজনী একে সমানে উঠি আহে এওঁক এতিয়া চাহকাপ মই দিওঁ আৰু চিধা যাওঁ স্কুল হেৰা কেনি গ'লা মই যাওঁ দেই বহুত দিনৰ মূৰত একদম পুৰা কাৰাকে ৰ'দ দি দিছে বহুত বেছি গৰম লাগিলে দেই আহি পায়ে ইটোকো চাইছোঁ সিটোকো চাইছোঁ আমাৰ বৈষ্ণৱে বেলেগ ধুনীয়াকৈ খেলি আছে দেউতাকৰ লগত খেলি আছে মই আহিলোঁ আকৌ মই বাৰু ডাঙৰ হৈছোঁনে আমাৰ আকৌ কণমানিয়ে দাদা নকয় একেবাৰে ভাইটি মাইনা খালি এওঁ ভাগৰ অকণমান কামটো বেছি আৰু এপৰ ঠিকেই যায় অকণমানি ওচৰলৈ খালি অন্য সময়ত আকৌ কামেই শেষ নহয় মই মামাম খাই লওঁগৈ দেই মাইনা মাইনা মৰম তোমালোকে চবে ভাত খাই আজৰি নহয় অকল মইহে আছোঁ ন খাই লওঁগৈ আমাৰ মুনুমা আজি আৰু আজৰি নাইকিয়া হৈ গৈছে ন অকণমান আলহী তুলহী থাকিলে কাম বনটো বেছি হয়ে তথাপিতো সেই ভিনটোৱে চাগে কিবা কিবি কৰি দিলে কি কৰি দিলে ভিনটো মাছ কাটিলে শাক কাটি দিলে মানে মানে চবে লগে ভাগে হৈছে তাহাঁতৰ অকণমানিটো এৰিব নোৱাৰে তাতে আমাৰ ঘৰটো মানে নতুন পাইছে নাই আগতে আহিছে যদিও তাৰতো মনত থকা হোৱা নাই সৰু হৈ আছে গতিকে চব মানুহকো চিনি নাই পোৱা যে অকণমান মানে কিবা কিবি আমনি কৰি থাকে বেলেগ আমনি নহয় মাক খাই দিব লাগে নেপাতো একো কথা নেপাতো না অৱস্থা আছে মোক ধুবা গৈছে গৰম লাগিলে মই ভাত খাই লওঁ কালি যি যোৱাই অনা মাছ একেবাৰে কাঁইটখিনিহে থৈছোগৈ চুচি পাচি ভাতকেইটা খাই দিলোঁ যাওঁতে মুনুক কৈ থৈ গৈছোঁ কালি থকা মাংস বোলো বেলেগক দিবা কিন্তু মোলৈ মাছটো থৈ দিবা ৰাতিপুৱা প্ৰথম আমাৰ এখেতে ভাত খালে তাৰপিছতে খালে ভিনীয়েকে তাৰপিছতে খালা তোমালোকৰ দুজনীয়ে তাৰপিছত বোলে বাবলুৱে ভাত খালে তাৰপিছতে সোণটোৱে খালে এতিয়া 1 বাজিলে 1 বজাত খাইছোঁ মই আৰু সেইকাৰণে বায়ে কি নাম দিছে সেইটো সোধা হোটেলখনৰ নাম কিন্তু আজি অন্নপূৰ্ণা হোটেলখনৰ আজি মাষ্টাৰ চেফ নহ'ল তথাপিতো মই পানী ঢালি হ'লেও দালিখিনি খালোঁ দাইলত নিমখ চোকা আৰু সেইটো কথাও কৈ দিছোঁ যদি মাক হৈ পেলাই দাইলত যদি দুবাৰ যদি কেনেবাকৈ নিমখ নিদিয়ে তেতিয়াহ'লে সেইজনী মাক বুলি নকয় সেইজনীয়ে হেনো দাইলত নিমখ দিবলৈ পাহৰে কেতিয়াবা চব্জিত নিমখ দিবলৈ পাহৰে গতিকে মাক হ'লে মানে এইটো নিমখ দিবলৈ পাহৰিব লাগিব নহ'লে দুবাৰ দিব লাগিব তো সেইকেইজনীকে মাক বুলি কয় মই কৈছিলোঁ নাই বোলো এতিয়া সেই দাইলখিনি অকল মই খাইছোঁ নে বেলেগেও খালে নাই খোৱা মই প্ৰথম খাইছোঁ গতিকে তুমি পানী ঢালি অলপ পনীয়া কৰি কিনে খাব পৰা কৰি থৈ দিয়া তাৰপিছত ল'ৰা মাক কেইজনীয়ে ভাল জমাই আছে মুনুৱে মোক পানীও দিছে 2টা গ্লাছ কামৰ পৰা মানে কোনফালে কি কৰিছে নিজে ধৰিব পৰা নাই এতিয়া আকৌ বাচনকেইটা ধুবলৈ আহিছোঁ মা আপুনি বাচন ধুবলৈ থওক হেনো অকণমানজনী গা ধুৱাই দিয়ক গতিকে বাচনকেইটা এটা থলোঁ
এগিলাস পানী খালো ইয়াও অকণ খাই থৈ যাওঁ তাৰপিছত একনাঙে গা ধুলে গা ধুই তাইক আমি দুইজনীয়ে লগ লাগি খুৱাই দিলোঁ অন্নপূৰ্ণা কেণ্টিন আজি বন্ধ নহয় এতিয়া বৈষ্ণৱহঁতে গা ধুই আহিছে এতিয়া বৈষ্ণৱৰ কাৰণে ৰান্ধিব লাগিব ন শুন হেল্ল' হেল্ল' হাঁহি দিয়াচোন হাঁহি দিয়া আমাৰ চেংনাঙতকৈ আৰু কিছুদিনৰ পিছত ডাঙৰ বুলিহে ক'ব সেও নকয় যে জন্মতে ইমান টিকলিক আছিলে আইমনে কৈছে দুবেগেত আছিলে সঁচাকৈ হয় এনেকৈ দুবেগেতো নহয়হে চাগে তাতকৈ কমটিহে ইমান অকণমানি এই শুন তুমি ইমান দুপৰীয়া আছিলা কেতিয়াবা দেই অঁ মই গা ধুই আহিলোঁ মোক ধুনু লাগিছেনে হিংসা কৰিয়া হিংসা কৰিয়া হিংসা কৰিয়া যাব জানিছে পুতুককৈ গৈছে তুমিহে নাহিছিলা মোক যে অলপ আগত তুমি জম এটা দি দিছিলা দাদা কাপোৰ পিন্ধাব লাগিব আমাৰ এচিটো বহুত বেছি লেতেৰা হৈ আছিলে তাকে আজি চাফ চিকুণ কৰি দিয়া হ'ল আৰু বোলে কোনোবা আলহী আহিছে মাইনী বুলি কৈছা মই এই কথা মোৰ ভুলতো মনলৈ অহা নাই অ দেহা ছোৱালীজনী ডাঙৰ হলো ডাঙৰ হ'ল বিয়া হ'ব দেখাই নাই বিয়াৰ দিনাই দেখা ন যাওঁতে মই গৈছিলো নাই গাড়ী চলাই অকলে আহিছে মই ধনি মনুবা সুধিলো পাঁচচাকু মানে পাঁচচাকু কি জেগাটো কি আছিল মৌদুমুনি মই চিনি নাপাওঁ সেইকাৰণে ফোন কৰি সুধিছিলো তাই মোক কোৱাও নাই দেখোন এবাৰো কোৱা নাই এতিয়া তেওঁলোকো আহিলে ময়ো স্কুলৰ পৰা আহি পাইছোঁ মই ভাত খাই নগ'লো আহি পেলাই ভাত খাইছোঁ তুই এইবিলাকত লাগোতে মেলিতে এনেকুৱা একে হৈ আছে আপুনি একে হৈ আছে একদম ধুনীয়া খুলি গৈছে মাইনীক মানে কোনো কাৰণতে চেংনাঙকো চুবলৈ নিদিয়ে অকণমানিটোকো চুবলৈ নিদিয়ে নিশ্চয় নকৰে তাতোতকৈ ডাঙৰ কথা কি তোমাক চুবলৈ নিদিয়ে মোকে দিয়া নাই নহয় এনেই অকণমান চুনে দেখা নকবা না অকণমান চুইছোঁ এপাৰ আকৌ অৱস্থাটো চাওক এইফালে হাঁহি দিয়াচোন হাঁহিছে ধৰিছে মৰম দেই সৰুৰে পৰা ইহঁতি মানে ইমানেই শিকে যে অধিকাৰটো সাব্যস্ত কৰিবলৈ শিকে একদম সৰুৰ নিজৰ আৰু সেই বস্তুটোৱে আচলতে আমি পিছলৈকে মানে ধৰি ৰাখোঁ এইটো মোৰে মানে হয় নাই নহ'ব মানে কিছুমান মৰম যেনেকৈ মা মৰম দেউতা মৰম বাই ভনী মৰম ন সেইবিলাক মানে নহ'বই মানে আপুনি ক'ত যায় কওকচোন ক'ত যায় ইয়াত চুলি খাই দিয়ে এনেকৈ হাত খাই দিয়ে এইটো দুষ্ট চব দেই দুষ্ট মানুহে কান্দিছে শুব হৈছে কলি যাওঁ নহ'ব কেলে বেছি হৈছে এজনী যে মাইনী কৈ আছো ন এতিয়ালৈকে কোৱাই নাই আমাৰ সোণটো দাদা এজন যে আছিলে মচেং ফা এই ভিডিঅ'ত নোলায়ে আৰু বহুত দিনৰ মূৰত আহে গতিকে মানুহে চিনে নাপাব কিন্তু যোনটো দাদা সেই দাদাটোৰ ভণ্টি গতিকে প্ৰীতমৰ ভণ্টি বেয়া হৈ আছো নাই হোৱা আৰু তাই বহুত ধুনীয়া মেকআপ কৰে আজি এটা ব্ৰাইডেল মেকআপ কৰি আহিছে বহুত পইচা পাতি থকা মানুহ কিছুমান কামত মানে মানুহৰ ৰুচি থাকে আৰু সেই ৰুচি থকা কামটো কৰিব লাগে যাৰ পৰা কিন্তু নিজে স্বাৱলম্বী হ'ব পাৰি স্বনিৰ্ভৰশীল হ'ব পাৰি
মানুহজনৰ পইচা থাকক দেউতা মাৰ পইচা থাকক সেইটো বেলেগ কথা কিন্তু নিজে কিবা এটা কৰি উপাৰ্জন কৰা পইচাকেইটা বহুত বেলেগ হয় একদম আৰু আজি গাড়ী চলাই আহিছে মই দেখুৱাম দেই কিমান ধুনীয়াকৈ গাড়ী চলাই সেইকাৰণে মানুহবিলাকে কয় যে হওক হওক যেনে তেনে ডাঙৰ হওক বুলি কয় এনেকুৱা কাণ্ড কাৰখানাৰ কাৰণে কয় গোটেইখিনি ভুজিয়াই পেলালে আৰু ইমান হাঁহিলোঁ মোৰ যে হাঁহি হাঁহি একদম ডিঙিটো চেঁচাই গ'লগৈ সঁচাকৈ ইমান হাঁহিলোঁ দেই আপোনাৰ বেছি ৰখা লগা আপোনাৰ সেই কাহিনীটো আহিবলগীয়া হেল্ল' ভালনে মই মেকআপ আছিলে হেৰি 5 চাকু পইচা ঘটি আহিছে পইচা হ'লনে কাম ই এনে গ'লা খিনখিন লাগিছে তোমাক বোলে খিনখিন লাগিছে তুমি নাথাকা দেখোন ছেটাৰডে ছানডে থাকা জানো কাম ওলালেতো গুচিয়ে যোৱা দেখি পেলাই যাওঁ যাওঁ লাগিলেই হয়নি গ্লাছখন খোলা আকৌ বাই 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 যোৱা তোমাৰ মানুহজনক লৈ পেলাই এদিন আহিবা ফুৰিবলৈ অঁ কেলে টুটু কৰিলা ইয়াক মনে মনে টুটু কৰি থৈ গ'লা নাই কৰা অঁ টুটু নাই কৰা বৈষ্ণৱ বেটা ভাল ইমান ঔষধি ৰ'বা ৰ'বা মই তেল লৈ গৈছোঁ অকণমান ৰ'বা কৃষ্ণ এইটো চাগে বহুতে বিশ্বাস নকৰে হাঁহিবও চাগে আমিও বিশ্বাস নকৰিছিলোঁ যেতিয়া সৰু ল'ৰা ছোৱালী থাকে তেতিয়া এনেকুৱাবোৰ হয় মুনুৱে আৰু ভিনীয়েকে গৈছিলে মাছ আনিবলৈ ইয়াতে মানে সৰিয়হ অকণমান থৈ দিয়া আছে ক'ৰবাৰ পৰা আহিলে আমি এনেকৈ সৰিয়হকণ লৈ পেলাইহে সোমাবলৈ দিওঁ পালা ভিন্দু অঁ এইফালে আহা অঁ দেউতা আহিলে মাছখিনি ধুই মেলি ল'লোঁ এতিয়া মই ৰান্ধি লওঁ ৰান্ধি মেলি আজি যি জোঁৱাই নিজৰ হাতেৰে এসাঁজ খুৱাব লাগিব মই ভাত বাঢ়িবলৈ ল'লোঁ এইফালে মাছ ৰান্ধি মোৰ হৈ গ'ল আৰু ৰান্ধিলোঁ আজি জলকীয়া ভাজি মানে পেটু ভাজিটো অকণমান ভাত দি পেলাই বনাইছে এনেকৈ আৰু মাছ ফ্ৰাই কৰিলোঁ আৰু এইফালে ৰান্ধিলোঁ নিৰামিষ চব্জি এইখিনি অৱশ্যে মুনুৱে ৰান্ধিলে দেই ইয়াৰ জোঁৱাই আৰু বেটীয়ে লৈ আহিছিলে যে চেংমৰা ঢেকীয়া ৰঙা ঢেকীয়া চব মিক্স হৈ আছে